Hello future officers. Newspaper made simple লৈ আপোনালোকক স্বাগতম জনাইছো। আজি চাইলো আমাৰ কাৰণে কি টপিক ডিসকাস কৰিবলগীয়া আছে। ভোটিং প্ৰসেস এণ্ড ইটস ৰিফৰ্মস। ভোটিং প্ৰসেস আৰু তাৰ ৰিফৰ্মৰ লগত জড়িত হৈ থকা এটা আৰ্টিকেল আহিছে দা হিন্দুত জিএস পেপাৰ 2 লগত ৰিলেট কৰিব পাৰে। ফৰেন ইনষ্টিটিউশনাল ইনভেষ্টৰ্স and green bond very important foreign institutional investors aru green bondor logot related article ahise gs paper 3 economy logot relate koribo pare da hindur pora article to lua hoise next whole surge in oil prices price jibur ase tar dam bidhi pua dekha goise apnaloke indian express or jitu article ase tar pora lua hoise aru gs paper 3 logot relate koribo pare Rawanda plan of the UK government eta Rawanda plan banaise he plan to ki hoy ami sam aji discussion GS paper 1 aru 2 logot relate koribo pare da hindur pora liya hoise Ankara A5 jitu apnar prelims or karone important hoy Russia eta mission hoy ki hoy ami sam Indian Express or pora lua hoise so প্ৰথম কথা যে আমাৰ মেইনছৰ কাৰণে ক্ৰেশ কোৰ্স চলি আছে আপোনালোকে সকলোৱে জানে তো যদি কোনোবাই লব বিচাৰিছে তেতিয়া হলে এই পাৰ্টিকুলাৰ নম্বৰটোত কল কৰিলে আপোনালোকে এই ক্ৰেশ কোৰ্সটো এভেইল কৰিব পাৰিব দেন আপোনাৰ মেইনছৰ টেষ্ট সিৰিজ চলি আছে আপোনালোকৰ যেটো টেষ্ট সিৰিজটো যদি এভেইল কৰিব বিচাৰিছে তেতিয়া হলে এই পাৰ্টিকুলাৰ নম্বৰবোৰত কল কৰিব পাৰে ওকে voting process and its reform প্ৰথম আৰ্টিকেল আমাৰ সো চাইলো আজি কি নো লিখিছে কনটেক্সট কি হয় যে আমি এই কনটেক্সটো অলৰেডি ডিসকাস কৰিছো সুপ্ৰিম কোৰ্টে কৈছে যে আমাৰ জিমানবোৰ ভিভিপ্যাট স্লিপ আছে ভোটাৰ ভেৰিফাইবল পেপাৰ অডিট ট্ৰায়াল যিবোৰ স্লিপ আছে হেটো এটা মেশিন হয় আমি সকলোৱে জানো যে যেতিয়া আমি ইভিএম যেটো মেশিন আছে ঠিক আছে ইলেক্ট্ৰনিক ভোটিং মেশিনত যেতিয়া আমি ভোটটো প্ৰেছ কৰো লগে লগে এটা প্ৰিন্টাৰৰ গতে এটা মেশিন থাকে তাত আপুনি এটা স্লিপ দেখি পায় যে আপুনি যে যেটো ক্যান্ডিডেটত ভোট দিছে যেটো পাৰ্টিক ভোট দিছে তাত ডিসপ্লে হৈ পিনে ধুনিয়া পেপাৰটো পৰি যায় ঠিক আছে তো হেটো হল ভিভিপ্যাট আৰু ইলেক্ট্ৰনিক ভোটিং মেশিনৰ সিস্টেম তো এই জিমানবোৰ ভিভিপ্যাট স্লিপস আছে এই ইভিএম মেশিনৰ লগত দুটা মানে ইভিএম মেশিনত জিমান ভোট কাস্ট হৈছে আৰু ভিভিপ্যাট যেটো মেশিন আছে তাৰ জিমান স্লিপ আছে তাৰ লগত ম্যাচিং হৈ আছে নে নাই 100% ম্যাচিং হৈ আছে নে নাই হেতু সুপ্ৰিম কোৰ্টে ভেৰিফাই কৰিবলৈ এইবাৰ ইলেকশন কমিশন অফ ইণ্ডিয়াক কৈছে ঠিক আছে তো এইটো কনটেক্সটত আমি ডিসকাস কৰিম যে আমাৰ ইণ্ডিয়াত ভোটিং হিষ্ট্ৰি ভোটিং যেটো প্ৰসেস আছে তাৰ হিষ্ট্ৰি কি হয় ভোটিং প্ৰসেসৰ হিষ্ট্ৰিটো কি হয় সো যেটো ফাৰ্স্ট জেনাৰেল ইলেকশন ঠিক আছে ফার্স্ট জেনারেল ইলেকশন যেটো আপোনাৰ হৈছিলে 1992 আৰু যেটো সেকেন্ড জেনারেল ইলেকশন হৈছিলে 1992 বুলি কৈছো মই 1952 ঠিক আছে 1952 ফার্স্ট জেনারেল ইলেকশন হৈছিলে আৰু নেক্সট যেটো জেনারেল ইলেকশন হৈছিলে 1957 ঠিক আছে এই দুটা জেনারেল ইলেকশনত মেইনলি কি কৰা হৈছিলে যে সেপাৰেট বক্স ৰখা হৈছিলে প্ৰত্যেকটা ক্যান্ডিডেটৰ কাৰণে ফৰ এক্সাম্পল এটা এসেম্বলিত পাঁচটা ক্যান্ডিডেট আছে পাঁচটা ক্যান্ডিডেটে বিভিন্ন ধৰণৰ পাৰ্টিৰ পৰা তাহাতি ইলেকশন খেলিব বিচাৰিছে তো তাহাতৰ কাৰণে পাঁচটা সেপাৰেট বক্স ৰখা হৈছিলে আৰু ফৰ এক্সাম্পল ভোটাৰ আমি সকলোৱে ভোটাৰ সিটিজেনস কিনি গৈ পিনে আমি হেই ফৰ এক্সাম্পল যোনটো ক্যান্ডিডেট বা যোনটো পাৰ্টিক আমি ভাল পাওঁ হেই ক্যান্ডিডেট বা পাৰ্টিৰ পাঁচটা বক্সৰ ভিতৰত এটা বক্সত এটা ব্ল্যাঙ্ক ব্যালট পেপার ব্ল্যাঙ্ক এটা কাগজ তাত হুমাই দিব লগিয়া আসিলে মানে এটা হেতু সিস্টেম তেতিয়া আসিলে আপোনাৰ 1952 আৰু 1957 ত ওকে তো এই কথাটো ইয়াত লিখা আছে নেক্সট হক আপোনাৰ যেটো থাৰ্ড ইলেকশন হৈছিলে আপোনাৰ লোকসভাৰ ইলেকশনৰ কথা আমি পাতি আছো ইয়াত তেতিয়া কি হৈছিলে যে যেটো ব্যালট পেপাৰটো অলপ চেঞ্জ কৰি দিয়া হৈছিলে তেতিয়া সেপাৰেট বক্স ৰখা নহৈছিলে এটাই ব্যালট পেপাৰ বনোৱা হৈছিলে এটা ব্যালট পেপাৰ তাত বিভিন্ন ধৰণৰ ক্যান্ডিডেটৰ যিমানখিনি ক্যান্ডিডেট আছে পাৰ্টিকুলাৰ এসেম্বলিটোত এই ক্যান্ডিডেটৰ নাম আৰু সিম্বলৰ হৈতে এই ক্যান্ডিডেটৰ নাম আৰু সিম্বলৰ হৈতে তাত লিখি দিয়া হৈছিলে আৰু ফৰ এক্সাম্পল কোনো এজন ভোটাৰে যদি কিবা মানে যোনটো ক্যান্ডিডেটক ভোট দিব বিচাৰিছে বা যোনটো পাৰ্টিক ভোট দিব বিচাৰিছে তাত এটা মাৰ্ক কৰিব লাগিছিল তাত এটা মাৰ্ক কৰি দিলে ধুনিয়াকে গম পাই যায় আৰু এই ব্যালট পেপাৰটো এটা বক্সত হুমাই দিব লাগিছিল তো এই প্ৰসেসটো আপোনাৰ 1962 ইলেকশন থাৰ্ড আমাৰ লোকসভাৰ ইলেকশন আছিল তেতিয়া এই প্ৰসেসটো ফলো কৰা হৈছিল সো আমাৰ 1982 প্ৰথমবাৰৰ কাৰণে যেটো ইলেক্ট্ৰনিক মানে ভোটিং মেশিন আছে ইলেক্ট্ৰনিক ভোটিং মেশিন প্ৰথমবাৰৰ কাৰণে ট্ৰায়াল বেসিছত প্ৰথমবাৰৰ কাৰণে ব্যৱহাৰ কৰা হৈছিল আপোনাৰ কেৰালাত ঠিক আছে এইটো বহুত বেছি ইম্পৰ্টেন্ট ফ্যাক্ট হয় আপোনালোকে মনত ৰাখিব লাগিব এইটো প্ৰথমবাৰৰ কাৰণে
1982ত ইভিএম মেচিন ব্যৱহাৰ কৰা হৈছিলে যেটো কেৰালাৰ যেটো বিধানসভাৰ ইলেকশন হয় বিধানসভাৰ ইলেকশনত প্ৰথমবাৰৰ কাৰণে ইভিএম মেচিন ব্যৱহাৰ কৰা হৈছিলে তাৰ পিছত 2001ত আপোনাৰ ইভিএম মেচিন ডেপ্লয় কৰা হৈছিলে আপোনাৰ তামিলনাডু কেৰালা পণ্ডুচেৰী আৰু ওয়েস্ট বেংগলত ঠিক আছে তাৰ পিছত আকৌ এগেইন এটা ইম্পৰ্টেন্ট ফ্যাক্ট এটো হয় যে আপোনাৰ 2004ত প্ৰথমবাৰৰ কাৰণে অল ইন্ডিয়া বেসিছত লোকসভা ইলেকশনৰ কাৰণে ইভিএম মেচিন ব্যৱহাৰ কৰা হৈছিলে ঠিক আছে ইভিএম মেচিন প্ৰথমবাৰৰ কাৰণে 2004ত গুটে অল ইন্ডিয়া বেসিছত লোকসভা ইলেকশনৰ কাৰণে ব্যৱহাৰ কৰা হৈছিলে আৰু একেবাৰে প্ৰথম যেটো আছিল হেতু 1982 আছিল যেটো কেৰালাৰ যেটো আপোনাৰ বিধানসভা ইলেকশন আছে এসেম্বলি ইলেকশন আছে তাত ব্যৱহাৰ কৰা হৈছিলে ঠিক আছে ওকে যেটো এটা কেস আছে আপোনাৰ হেতু হল সুপ্ৰিম কোৰ্টৰ কেস সুব্ৰমণ্যম স্বামী ভাৰ্সেস ইলেকশন অফ ইন্ডিয়া কেস 2013 কেস হেই কেসত কৈছিলে যে সুপ্ৰিম কোৰ্টে যেটো পেপাৰ ট্ৰায়াল যেটো হেই ভিভি প্যাডৰ পেপাৰ ট্ৰায়ালটো হেইটো ইনডিসপেন্সেবল হয় ফ্ৰী আৰু ফেয়াৰ ইলেকশনৰ কাৰণে ফ্ৰী এণ্ড ফেয়াৰ ইলেকশন কন্ডাক্ট কৰোৱাৰ কাৰণে আমাৰ যেটো পেপাৰ ট্ৰায়াল হয় হেইটো যেটো ইভিএম মেচিনত ভোটিং দবুৱাৰ পিছত যেটো দেখি পায় ঠিক আছে পেপাৰ ট্ৰায়াল হেইটো ইনডিসপেন্সেবল হয় ফ্ৰী আৰু ফেয়াৰ ইলেকশনৰ কাৰণে 2019ত আমাৰ কি হৈছিল যেটো ইভিএম মেচিন হেইটো আপোনাৰ গুটেই গিটা ইভিএম মেচিনত আপোনাৰ ভিভি প্যাট যেটো আছে হেইটো 100% ব্যৱহাৰ কৰা হৈছিল গুটেই গিটা কনস্টিটুৱেন্সিত ওকে ইন্টাৰনেশনাল প্ৰেক্টিস কি আছে ইভিএম বেসিছনৰ লগত ৰিলেটেড ঠিক আছে ইন্টাৰনেশনাল প্ৰেক্টিস কি আছে আমি চাও আমাৰ ওয়েস্টাৰ্ন কিছুমান ডেমোক্ৰেসি আছে যেনেকে আপোনাৰ ইংল্যান্ড ফ্ৰান্স নেদাৰল্যান্ড ইভেন ইউএস ঠিক আছে তাহাতি ডিসকন্টিনিউ কৰিছে ইভিএম মেচিনক ঠিক আছে তাহাতৰ নিজৰ ফেডাৰেল আৰু ন্যাশনাল ইলেকশনৰ কাৰণে তাহাতি ভাবিছে যে এই ইভিএম যেটো মেচিন আছে তাহাতৰ এই ইভিএম মেচিনটোৰ বহুত গিটা ড্ৰবেক আছে এই ড্ৰবেকৰ কাৰণে এই পাৰ্টিকুলাৰ কান্ট্ৰি গিটাই ইভিএম মেচিনটো ইউজ নকৰে বুলি সিদ্ধান্ত লৈছে 2009ত সুপ্ৰিম কোৰ্ট যেটো জাৰ্মানীৰ সুপ্ৰিম কোৰ্ট আছে জাৰ্মানীৰ সুপ্ৰিম কোৰ্টে যেটো ইভিএম মেচিন আছে সেই ইভিএম মেচিনটো আপোনাৰ আনকনস্টিটিউশনাল হিচাপে ডিক্লেয়াৰ কৰিছিলে এই জাৰ্মানীৰ যেটো সুপ্ৰিম কোৰ্ট আছে তেও আৰু কিছুমান কান্ট্ৰি ফৰ এক্সাম্পল ব্ৰাজিলৰ গতে কান্ট্ৰিয়ে ইভিএম মেচিন এতিয়াও ইউজ কৰা দেখা যায় ঠিক আছে এইখিনি হল আমাৰ ইন্টাৰনেশনাল প্ৰেক্টিসেস ৰিলেটেড টু ইভিএম মেচিন ওকে আমাৰ যিমানখিনি আমাৰ নাইবাৰিং কান্ট্ৰিজ আছে যেনেকে পাকিস্তানে আমাৰ ইভিএম মেচিন ইউজ নকৰে আৰু বাংলাদেশে ইভিএম মেচিন ইউজ কৰিছিলে কিন্তু তাহাতি আকৌ পেপাৰ বেলট যেটো আগত সিস্টেমটো পেপাৰৰ সহায়ত ইলেকশন হোৱা সেই সিস্টেমটোত ঘুৰি যোৱা দেখা গৈছে আপোনাৰ 2024ৰ ইলেকশনত সো তেতিয়াও আমাৰ এই যেটো ইভিএম আছে ইভিএমৰ সিগনিফিকেন্স নো কি আছে ইভিএম যেটো মেচিন আছে ইভিএম মেচিনৰ সিগনিফিকেন্স কি আছে ইভিএম মেচিনৰ কাৰণে আমাৰ যেটো বুট ক্যাপচাৰিং ইলেকশনৰ এটা ওয়ান অফ দা মানে ৰং প্ৰেক্টিসেস যেটো বুট ক্যাপচাৰিংত মেইনলি কি হয় যিমানখিনি আপোনাৰ পলিটিক্যাল পাৰ্টি থাকে তাহাতৰ কিছুমান গুন্ডা আহি পিনে আপোনাৰ কি কৰে যত ভোটিং হয় তা সেই ভোটিংটোৰ জায়গাটো ক্যাপচাৰ কৰি লয় আৰু তাত গৈ পিনে নিজে মানুহৰ কাৰণে মানে নিজে ভোট দবাই দিয়ে ঠিক আছে তো তাহাতি গৈ পিনে গুটে ক্যাপচাৰ কৰি পিনে গুন্ডাগিৰি কৰে আৰু তাত গুটে ইভিএম মেচিনটোত গৈ পিনে বা যতে পেপাৰ বেলট হয় যতে হয় তাত তাহাতি নিজৰ যেটো পাৰ্টিকুলাৰ ক্যান্ডিডেট আছে নিজৰ মানে পাৰ্টিৰ ক্যান্ডিডেটৰ কাৰণে ভোট দি দিয়ে তাহাতি এটো হয় বুট ক্যাপচাৰিং আছে তো এই বুট ক্যাপচাৰিংটো ৰখিব পৰা হৈছে বিকজ ইভিএম মেচিনত এটা প্ৰভিজন আছে যে যেটো ইভিএম মেচিন হ'ব সেই ইভিএম মেচিনত পাৰ মিনিটত আপুনি অকল 4টা ভোটে দিব পাৰিব পাৰ মিনিটত এটা মিনিটত অকল 4টা ভোটে দিব পাৰিব তাত তো তাৰ কাৰণে কি হয় তাহাতি বুট ক্যাপচাৰ কৰিলো 1 মিনিটত অকল 4টা ভোটে দিব পাৰিব এনেকুৱা ধৰণৰ কৰাৰ কাৰণে কি হল বুট ক্যাপচাৰিংৰ যেটো প্ৰবলেম আছে সেই প্ৰবলেমটো সলভ হোৱা দেখা গল ঠিক আছে তাৰ পিছত যিমান বোৰ ইনভ্যালিড ভোটৰ প্ৰবলেম আছে এতিয়া ফৰ এক্সাম্পল আগত কি আছিল এটা পেপাৰ বেলট দিয়া হৈছিল তাত গুটেকিটা ক্যান্ডিডেটৰ নাম লিখা হৈছিল আৰু পাৰ্টিৰ নাম লিখা থাকিছিল তাতে যেটো ভোটাৰে ভাল লাগে যেটো ক্যান্ডিডেটক তাহাতক ভোট দিছিল কোনবা ভোটাৰে কি কৰিছিল যে এটা নহয় দুটা ক্যান্ডিডেটক মাৰ্ক কৰি দিছিলে মানে দুটা মান ক্যান্ডিডেটৰ মাৰ্ক কৰি দিছিলে তেতিয়াহলে সেই ভোটটো ইনভ্যালিড হৈ গৈছিল বাট ইভিএম মেচিনত অকল এবাৰে ভোট দিব পাৰিব হেতু এটা সাউন্ডো বাজে টিকে তো সেই আপোনাৰ ভোট মানে হেতুৰ কাৰণে কি হল ইভিএম মেচিনৰ কাৰণে কি হল আপোনাৰ যেটো ইনভ্যালিড ভোটৰ যেটো প্ৰবলেম আছিল হেতু সলভ হল নেক্সট আপোনাৰ যেটো ইভিএম মেচিন আছে ইভিএম মেচিন ইকো ফ্ৰেন্ডলি হয় বিকজ তাত পেপাৰৰ একো
জানো যে আমি পেপাৰ কিহৰ পৰা বনে আপোনাৰ বাঁহ গছৰ পৰা বনে তো সেই যেহেতু পেপাৰৰ ইউজ নহয় সেইটো কাৰণে ইভিএম মেচিন এটা ইকো ফ্ৰেণ্ডলি প্ৰসেছ বুলিও কৈছে ঠিক আছে তাৰ পিছত এডমিনিষ্ট্ৰেটিভ কনভিনিয়েন্সও হয় যেটো আমাৰ কাউন্টিং প্ৰসেছ আছে ভোট কাউন্টিং প্ৰসেছতো আমাৰ কি হয় যে ফাস্টাৰ হয় আৰু ইৰৰ ফ্ৰী হয় বিকজ এইটো এটা মানে ইলেক্ট্ৰনিক বস্তু তাত অলৰেডি কাউন্ট হৈ গৈয়ে থাকে বস্তুবোৰ ঠিক আছে ওকে যেটো ইভিএম আছে আৰু যেটো ভিভিপ্যাট আছে এই মেচিনবোৰৰ আপোনাৰ কেনেকৈ ইমপ্ৰুভ কৰিব পাৰো কেনেকৈ ইন্টিগ্ৰিটিটো ইমপ্ৰুভ কৰিব পাৰো ট্ৰাষ্টটো কেনেকৈ বিল্ড কৰিব পাৰো ঠিক আছে ৰেন্ডম এলোকেশন কৰিব লাগে ইভিএম মেচিনবোৰৰ টু বুথ এইটো কোনটো বুথ মানে হল যে সেই আৰু যত ইলেকশনটো হয় এই কোনটো বুথত কোনটো ইলেকশন মানে ইভিএম মেচিন যাব হেটো ৰেন্ডম হ'ব লাগে মানে লটাৰী বেচিছত হ'ব লাগে তেতিয়া কি হ'ব যে ইভিএম মেচিনটো হ্যাক কৰিবলৈ পৰা নহব বা তাৰ বেটাৰ হ'ব বস্তুটো ঠিক আছে তাৰ পিছত মক ট্ৰায়াল এটা হ'ব লাগে মক পোল হ'ব লাগে যে ইভিএম মেচিন আৰু ভিভিপ্যাট যেটো আছে চেক কৰিবলৈ যাতে এই বস্তুবোৰ মানে ঠিককে চলি আছে নে চাবলৈ আপোনাৰ এটা মক ট্ৰায়াল হ'ব লাগে বুলি এই আৰ্টিকলে মেনশন কৰিছে ওকে তেতিয়াও কিছুমান পাৰসিস্টেন্ট ডাউট আছে যিহৰ কাৰণে আপোনাৰ বহুত গিটা ইন্টাৰনেশনাল কান্ট্ৰিজে দেখা গৈছে যে আপোনাৰ ইভিএম মেচিনৰ ইউজটো বন্ধ কৰিছে ঠিক আছে তো সাসপেক্টেবল টু হেকিং হেক হৈ যাব পাৰে অলদো ইভিএম মেচিনক কোনো ধৰণৰ নেটৱৰ্কৰ লগত কানেক্ট কৰিব নোৱাৰে দেন অলসো এটুক হেক কৰিব পৰা যায় বুলি বহুতে ক্লেম কৰে বাট অলদো আপোনাৰ যেটো ইলেকশন কমিশন অফ ইন্ডিয়া আছে তেওঁ কৈছিলে যে তাহাতি গুটেই গিটা পলিটিক্যাল পাৰ্টি আৰু সবকে চ্যালেঞ্জ কৰিছিলে যে আপোনালোকে আহক আৰু ইভিএম মেচিনটো হেক কৰি দেখাওক আমি মানি যাম ঠিক আছে বাট কোনো নৰিলে হেতু ইভিএম মেচিন হেক কৰিবলৈ দেন অলসো বহুত গিটা এক্সপাৰ্টে কয় যে নহয় এটো ভুল কথা আপোনাৰ ইভিএম মেচিনক হেক কৰিব পাৰে ঠিক আছে ওকে সো এটা প্ৰসেছ আছে আপোনাৰ ইভিএম মেচিনত যিমানখিনি ভোট আহিছে প্লাস ভিভিপ্যাটত যিমানখিনি ভোট আহিছে হেতু ইকুৱেল হ'ব লাগে হয় না নহয় বাট হি ইকুৱেল হৈ আছে নে নাই হেতু পাৰ কনস্টিটুৱেন্সি চাই অকল 4টা বুথ ৰেন্ডমলি উঠাই ল'ব ৰেন্ডমলি উঠোৱাৰ পিছত 4টা বুথত চাব যে হেতু ইভিএম মেচিনত যিমান ভোট কাষ্ট হৈছে আৰু যেটো ভিভিপ্যাট আছে তাত যিমান স্লিপ আহিছে হে দুটা ইকুৱেল হৈ আছে নে নাই ৰেন্ডমলি চাব বাট ইয়াত কোনো হে সাইন্টিফিক ক্ৰাইটেৰিয়া নাই যে স্যাম্পল সাইজটো কেনেকুৱা ধৰণে ল'ব কোৰ পৰা ল'ব কি ল'ব সাইন্টিফিক ক্ৰাইটেৰিয়া একো ধৰণৰ নাই হেতু এটা ডাউট হৈ আছে ইভিএম মেচিনৰ ক্ষেত্ৰত ঠিক আছে তাৰ পিছত আপোনাৰ এই ইভিএম মেচিনৰ কাৰণে আৰু ভিভিপ্যাট মেচিনৰ কাৰণে কি হৈছে এক্সপাৰ্টবোৰে কৈছে যে আমাৰ যেটো বুথ আছে বুথবোৰত মানে যেটো পোলিং বিহেভিয়াৰ আছে হেতুক এনালাইজ কৰিব পাৰে বুলি কৈছে যেটো ফৰ এক্সাম্পল পাৰ্টিকুলাৰ এটা বুথ আছে বা পাৰ্টিকুলাৰ জায়গা এটাৰ মানুহবোৰে কেনেকুৱা ধৰণৰ কোনগিটা ক্যান্ডিডেটক বেছিকে ভোট দিছে বা কোনটো পলিটিক্যাল পাৰ্টিৰ প্ৰতি এলাইন ঠিক আছে হেতু এনালাইজ কৰিব পাৰে ঠিক আছে এনালাইজ কৰাৰ কাৰণে কি হ'ব সেই পাৰ্টিকুলাৰ মানুহবোৰক এই যেটো পাৰ্টিকুলাৰ পাৰ্টি আছে সেই পাৰ্টিকুলাৰ পাৰ্টিটোৱে ম্যানিপুলেট কৰি দিব পাৰে বা তাহাতক মানে ধমকাব পাৰে এই ধমকুৱাটো হেতু কয় সেই বিহেভিয়াৰ এনালাইসিসক কয় প্ৰফাইলিং এই পাৰ্টিকুলাৰ বুথৰ জাগাৰ মানুহবোৰক প্ৰফাইলিং কৰা যে তাহাতৰ পলিটিক্যাল বিহেভিয়াৰটো কেনেকুৱা ধৰণৰ তো প্ৰফাইলিং কৰা আৰু তাহাতক ইন্টিমিডেশন মানে হল যে তাহাতক থ্ৰেটেন কৰা যে তহতি যদি আমাৰ মই যেটো ক্যান্ডিডেট কৈছো তাক যদি ভোট নিদিও তেতিয়ালে আমুক তামুক হেনটেন কৰি দিম মানে হেতু কয় ইন্টিমিডেশন তো এই প্ৰফাইলিং আৰু ইন্টিমিডেশন যেটো আছে হেতু এতিয়াও এলিমিনেট কৰিব পৰা নাই ইভিএম মেচিনে হেতু এটা চ্যালেঞ্জ হয় ঠিক আছে ওকে কি কৰিব লাগে কি কৰিব লগিয়া আছে এতিয়া তেতিয়া হলে ওয়ে হেড কি আছে যে যেটো আপোনাৰ ইভিএম মেচিন আছে ইভিএম মেচিনৰ যেটো কাউন্ট আছে আৰু যেটো ভিভিপ্যাটৰ যিখিনি স্লিপ আছে সেইখিনি মানে যেটো আপোনাৰ স্যাম্পল সাইজটো লোৱাৰ সময়ত সাইন্টিফিক ক্ৰাইটেৰিয়া কিছুমান ফলো কৰিব লগিয়া আছে বুলি কৈছে ঠিক আছে এইটো এই ফৰ এক্সাম্পল পাৰ কনস্টিটুৱেন্সি অকল 4টা মান বুটক চাই পিনে আমি ডিসাইড কৰি দিও না সব বস্তু ঠিক আছে বাট হেতু নহয় যে এটা পাৰ্টিকুলাৰ সাইন্টিফিক ক্ৰাইটেৰিয়া স্ট্যান্ডাৰ্ড অপাৰেটিং প্ৰটোকল হ'ব লাগে যে কেনেকুৱা ধৰণে আমি ম্যাচিংটো কৰিম ঠিক আছে ওকে তাৰ পিছত যদি কোনো ধৰণৰ ইৰৰ দেখি পোৱা যায় তেতিয়া হলে কৈছে যে ভিভিপ্যাটৰ যিখিনি স্লিপ আছে সেইখিনি ফুললি গুটেই গিটা আপোনাৰ ভিভিপ্যাটৰ স্লিপখিনি কাউন্ট কৰিব লাগে যাতে যেটো বস্তু মানে ভোটিং প্ৰসেসটো আছে হেতু ফেয়াৰ এন্ড ট্ৰান্সপাৰেন্ট হয় ঠিক আছে এইখিনি আপোনাৰ ৰিকমেন্ডেশন আছিল ওকে আকো আৰু টোটেলাইজাৰ মেচিন ইন্ট্ৰোডিউস কৰিব কৈছে যাতে আপোনাৰ ভোটখিনি আপোনাৰ কাউন্ট কৰিব পাৰে টোটেল কৰিব পাৰে ঠিক আছে হেতু কাৰণে এটা টোটেল নতুন ধৰণৰ এটা মেচিন টোটেলাইজাৰ মেচিন বুলি ইন্ট্ৰোডিউস কৰিব কৈছে তাৰ পৰা আপোনাৰ মেইনলি কি হ'ব যে এই প্ৰফাইলিং কৰা যেটো মানুহৰ বিহেভিয়াৰ প্ৰফাইলিং কৰা হেতু মানে হ্যাক পাব বুলি মানে এক্সপাৰ্টছবোৰে আপোনাৰ কৈছে ঠিক আছে তো
এইটো আৰ্টিকেল আছিল নেক্সট আমি আৰ্টিকেল এই যেটো ফৰেন ইনষ্টিটিউচনেল ইনভেষ্টৰ্ছ এণ্ড গ্ৰীণ বন্ড এই আৰ্টিকেলটো আমি ডিসকাস কৰিম সো এই আৰ্টিকেলটোত কি কোৱা হৈছে চাওঁ আহক ৰিসেন্টলি আপোনাৰ আৰবিআই ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই কি কৰিছে যিমানখিনি ফৰেন ইনষ্টিটিউচনেল ইনভেষ্টৰ্ছ আছে ফৰেন ইনষ্টিটিউচনেল ইনভেষ্টৰ্ছ সেইখিনি হয় যিখিনি ফৰ এক্সাম্পল আপোনাৰ ফৰেনৰ পৰা আহিছে তাহাতি আপোনাৰ মেইনলি ইনষ্টিটিউচন হয় ৰিটেইল ইনভেষ্টৰ্ছ নহয় তাহাতি ডাঙৰ ডাঙৰ এটা বেংক হয় নন বেংক হয় সেইখিনি কয় ফৰেনৰ institutional investor foreign institutional investor simple sense of to insurance company hobo pare pension fund company hobo pare nation state sovereign wealth fund management company hobo pare thik ase to ei company burok RBI e allow korise kihot allow korise invest korat kot invest korat apunar ফরেন আপনার যেটো সোভারেন গ্রিন বন্ডত ইনভেস্ট করার কারণে আরবিআই যেটো ফরেন ইনস্টিটিউশনাল ইনভেস্টর্স আছে তাহাঁতক এলাউ কৰিছে রিসেন্টলি তো হেতু কনটেক্সট হয় ওকে আমি ডিসকাস করিম যে যেটো সোভারেন গ্রিন বন্ড আছে সোভারেন গ্রিন বন্ড মানে কি সোভারেন গ্রিন বন্ড মানে হল যে গভর্নমেন্টে যেতিয়া বন্ড মানে আপনার যেতিয়া ডেপ্থ লয় কোনো এটা ইনস্টিটিউশনে তাক কয় মানে বন্ড মানে যেটো ইনস্ট্ৰুমেন্টৰ সহায়ত লয় হেতু কয় বন্ড তো গ্ৰীণ বন্ড মানে হল যে ফৰ এক্সাম্পল গভৰ্নমেন্টে যদি আপোনাৰ গ্ৰীণ প্ৰজেক্টছবোৰ ফৰ এক্সাম্পল সোলাৰ এনাৰ্জিৰ প্ৰজেক্টছবোৰ আপোনাৰ ক্লিন এনাৰ্জিৰ কাৰণে প্ৰজেক্টছবোৰ ইভিৰ কাৰণে প্ৰজেক্টবোৰ ফান্ডিং কৰাৰ কাৰণে যদি গভৰ্নমেন্টে লোন লয় কিবা গ্ৰীণ প্ৰজেক্ট আপোনাৰ সাস্টেইনেবল ডেভেলপমেন্টৰ কাৰণে আপোনাৰ এনভায়ৰনমেন্টাল কনজাৰভেশনৰ কাৰণে যদি গভৰ্নমেন্টে লোন লয় তাক কয় সোভারেন গ্ৰীণ বন্ড সোভারেন কেলে গভৰ্নমেন্টে যেতিয়া লয় তাক কয় সোভারেন গ্ৰীণ বন্ড মানে মই ডিসকাস কৰিলো ঠিক আছে এইটো সোভারেন গ্ৰীণ বন্ড ঠিক আছে তো এইটো এটা কাইন্ড অফ গভৰ্নমেন্ট ডেপ্ট হয় আপোনাৰ স্পেশালি ফান্ড প্ৰজেক্টস যেটোৱে আপোনাৰ মেইনলি কি কৰে এসিলারেট কৰে ইন্ডিয়ান যেটো ট্রানজিশন আছে টু লো কার্বন ইকোনমি এইবোৰ কিওয়ার্ড হয় আপোনালোকে মনত ৰাখিব লাগে লো কার্বন ইকোনমি ইন্ডিয়াৰ যেটো ট্রানজিশন আছে লো কার্বন ইকোনমি লৈ হেতুক এসিলারেট কৰিব আপোনাৰ যেটো সোভারেন গ্ৰীণ বন্ড আছে হেতুৱে সোভারেন গ্ৰীণ বন্ড মই অলৰেডি ডিসকাস কৰিলো গভৰ্নমেন্টে যেতিয়া আপোনাৰ লোন লয় পার্টিকুলার মানুহবোৰৰ পৰা পার্টিকুলার ইনস্টিটিউশনৰ পৰা তেতিয়া বন্ডৰ সহায়ত লয় ঠিক আছে আৰু গ্ৰীণ প্ৰজেক্টৰ কাৰণে ললে গ্ৰীণ বন্ড হৈ যায় ঠিক আছে তো ইয়াত দেখি পোৱা যায় যে যেটো আপোনাৰ ট্ৰেডিশনাল গভৰ্নমেন্টে যেতিয়া লোন লয় তাই কিহৰ সহায়ত গভৰ্নমেন্টে লোন লয় গভৰ্নমেন্ট সিকিউৰিটিজৰ সহায়ত মেইনলি গভৰ্নমেন্টে লোন লয় তো কনভেনশনাল যিমানখিনি গভৰ্নমেন্ট সিকিউৰিটিজ আছে তাত যিমান ইন্টারেস্ট দিয়ে তাতকে লো ইন্টারেস্ট দিব এই যেটো সোভারেন গ্ৰীণ বন্ড স্কিম আছে সোভারেন গ্ৰীণ বন্ড স্কিম আছে হেতুত ঠিক আছে ওকে যেটো কন্ট্রিবিউশন আছে যেটো আপনার কন্ট্রিবিউশন আছে আপনার গ্ৰীণ ট্রানজিশনৰ ওপৰত আপনার সোভারেন গ্ৰীণ বন্ডৰ এটো কি হয় যেটো এই যেটো সোভারেন গ্ৰীণ বন্ড হ'ব হি কি কৰিব যেটো পুল অফ ক্যাপিটাল আছে এটুক ওয়াইডেন কৰিব পুল অফ ক্যাপিটালক ওয়াইডেন কৰিব আৰু এইটোৱে মেইনলি আমাৰ ইন্ডিয়াক সহায় কৰিব যেটো আমাৰ ইন্ডিয়াৰ এম্বিশিয়াস টার্গেট আছে নেট জিরো টার্গেট বাই 2070 নেট জিরো টার্গেট হল যে আমি যিমান কার্বন এমিট কৰিম এনভায়রনমেন্টত কার্বন এটা বেয়া বস্তু কার্বনে মেইনলি আপনার কি করে যেটো আমার গ্ৰীণ হাউস গ্যাস আছে গ্ৰীণ হাউস গ্যাসৰ মানে কোয়ান্টিটিবোৰ বঢ়ায় আলটিমেটলি আমাৰ মানে গ্লোবাল ওয়ার্মিংত মেইন কাৰণ হৈছে কার্বন তো এই কার্বনৰ যেটো ইমিশন আছে কার্বনৰ ইমিশন কেনেকৈ হয় ফর এক্সাম্পল আপুনি গাড়ী যেতিয়া চলায় পেট্ৰলিয়ামৰ হোৱাত তেতিয়া কার্বনৰ ইমিশন হয় যেতিয়া ফর এক্সাম্পল সেই বয়লাৰৰ পৰা ধোৱা ওলায় তেতিয়া কার্বন ইমিট হয় তো এই কার্বনৰ ইমিশন টু নেট জিরো বুলি কৰি দিব ফর এক্সাম্পল যদি আমি কিবা কাৰণে ফর এক্সাম্পল 10 লাখ টন কার্বন এমিট কৰিছো তেতিয়া হলে আমি 10 লাখ টন কিবা কৰি পিনে আমি কার্বন সেই 10 লাখ টন আকৌ আমি মানে সিক্ৰেট কৰি লম টানি লম ফর এক্সাম্পল এফরেস্টেশন কৰি পিনে গছ লগাই পিনে বা কিবা আমাৰ ফর এক্সাম্পল কিবা ৰিনিউৱেবল এনাৰ্জি প্ৰজেক্টৰ সহায়ত এইখিনি কৰি পিনে আমি কি কৰিম নেট জিরো মানে যিমান কৰিছো হিমান আকৌ লৈ লৈছো তো হেতু কয় নেট জিরো সেই যেটো টার্গেট আছে হেতুৰ মই আমি কি কৰিম 2070 লৈকে পুৰা কৰিবলৈ ট্রাই কৰিম যেটো এম্বিশিয়াস টার্গেট আছে তাৰ কাৰণে টকা লাগিব এই টকাখিনি কৰ পৰা আহিব সোভারেন গ্ৰীণ বন্ড স্কিমৰ পৰা আহিব পাৰে ঠিক আছে তাৰ পিছত আমি ডিসাইড কৰিছো যে আমাৰ যেটো এনাৰ্জি আছে আমাৰ যেটো এনাৰ্জিৰ যেটো ৰিকোয়ারমেন্ট আছে হেতু 50% তাৰ 50% ৰিকোয়ারমেন্ট নন ফসিল ফিউল সোর্সেসৰ পৰা আহিব নন ফসিল ফিউল সোর্সেস মানে হল যিবোৰ সোর্সেসৰ পৰা আমি মানে হেই আৰু ফর এক্সাম্পল খাৰুৱা তেল ফসিল ফিউল সোর্সেস যিখিনি আমি মাটিৰ তলত কয়লা সেইখিনি ফসিল ফিউল সোর্সেস হয় তো সেইখিনি ইউজ নকৰি আমি 50% আমি কৰ পৰা নন ফসিল ফিউলস ফর এক্সাম্পল আমি সোলার এনার্জিৰ পৰা লম তাৰ পিছত আমাৰ ফর এক্সাম্পল উইন্ড এনার্জিৰ পৰা লম
তো এইখিনি হ'ল নন ফসিল ফিউল সোর্সেস অফ এনার্জি আমি ইউজ কৰিম 50% এটলিষ্ট ঠিক আছে তো তাৰ কাৰণেও কেপিটেল লাগিব সেই কেপিটেলৰ যেটো ৰিকুৱাৰমেন্ট আছে সেই সোভাৰেন গ্ৰীণ বন্ড যেটো স্কিম আছে হেতুৰ সহায়ত ফুলফিল হ'ব পাৰে বুলি কৈছে ৰাইটাৰে নেক্সট হ'ল আমাৰ যেটো কাৰ্বন ইন্টেন্সিটি আছে কাৰ্বন ইন্টেন্সিটি যেটো আমাৰ দেশৰ যেটো আমাৰ ইকোনমিৰ কাৰ্বন ইন্টেন্সিটি আছে আমি কিমান ইন্টেন্সিটিত কাৰ্বন ইমিট কৰো সেই ইন্টেন্সিটিটো আমি কি কৰিব লাগে কমাব লাগে বাই 45% by 45% আমি যেটো কার্বন ইন্টেন্সিটি আছে আমাৰ দেশৰ কার্বন ইন্টেন্সিটিটো কমাই দিব লাগে ঠিক আছে তাৰ কাৰণে টকা লাগিব সেই টকাখিনি কৰ পৰা আহিব সোভাৰেন গ্ৰীণ বন্ডৰ পৰা আহিব ঠিক আছে তাৰ পিছত ই কি কৰিব আপোনাৰ এসিলাৰেট কৰিব ফান্ডিং কিহৰ ফান্ডিং এই গভৰ্নমেন্ট প্ৰজেক্ট কিছুমান চলাই আহিছে গভৰ্নমেন্টে যেনেকৈ যিমানখিনি অফশোৰ উইণ্ড আছে অফশোৰ উইণ্ড মানে হ'ল যিমানখিনি সাগৰত মেইনলি আপোনাৰ ঢৌবোৰ আহে মেইনলি আপোনাৰ তাত বহুত মানে হাৱা চলি থাকে সেই হাৱাৰ পৰাও যদি আমি উইণ্ড এনাৰ্জি প্ৰডিউস কৰিব পাৰো হেতু কয় অফশোৰ উইণ্ড হাৰ্নেসিং ঠিক আছে তাৰ পিছত আমাৰ সোলাৰ power project মানে হি আৰু সোলাৰ পাৱাৰ মানে প্ৰডাকশন গ্ৰিড স্কেল সোলাৰ পাৱাৰ প্ৰডাকশনৰ কাৰণে যিমানখিনি প্ৰজেক্ট আছে তাৰ ফান্ডিং এসিলাৰেট কৰিব আমাৰ সোভাৰেন যেটো গোল্ড বন্ড স্কিম গোল্ড বন্ড বাৰে বাৰে মই কৈ আছো সৰি সোভাৰেন গ্ৰীণ বন্ড ঠিক আছে গোল্ড বন্ডো আছে সোভাৰেন গোল্ড বন্ডো আছে স্কিম ঠিক আছে সোভাৰেন গ্ৰীণ বন্ড ওকে তো এনকাৰেজিং ট্রানজিশন টু EVs EV মানে ইলেক্ট্রিক ভেহিকলস আপনার যেটো ট্রানজিশন আমি কৰি আছো যিখিনি ফসিল ফিউল বেসড আমাৰ মেইনলি ভেহিকলবোৰ ফসিল ফিউল বেসড থাকে পেট্ৰল আৰু ডিজেলৰ সহায়ত চলে সেইখিনি ফসিল ফিউলৰ পৰা আহে সেইখিনিৰ পৰা আমি ইলেক্ট্ৰিক ভেহিকলত যেটো ট্রানজিশন কৰি আছো তাতো মেইনলি এসিলাৰেট কৰিব সোভাৰেন যেটো গ্ৰীণ বন্ড আছে হে ওকে এক্সপার্টে বিলিভ কৰে যে ইন্ডিয়ায় যেটো ডিসাইড কৰিছে আরবিআইৰ সহায়ত যে এফপিআই বুৰক সৰি যে আপোনাৰ ফরেন ইনস্টিটিউশনাল ইনভেস্টৰস বুৰক এফপিআই নহয় ফরেন ইনস্টিটিউশনাল ইনভেস্টৰস বুৰক সোভাৰেন আপোনাৰ যেটো গ্ৰীণ বন্ড আছে সোভাৰেন গ্ৰীণ বন্ডত ইনভেস্ট কৰাত এলাউ কৰাৰ কাৰণে হেতু কি কৰিব মেইনলি আমাৰ কি যেটো আছে there is a need for providing regulatory support and addressing issues like green washing তাৰ মানে হল যে এইটো লাইনৰ মিনিং হল যে এক্সপার্টে বিলিভ কৰিছে যেটো আমাৰ এলাউ কৰিছে সোভাৰেন গ্ৰীণ বন্ড স্কিমত যেটো আপোনাৰ ফরেন ইনস্টিটিউশনাল বুৰক এলাউ কৰা তাক ইমপ্ৰুভ কৰাৰ কাৰণে কিছুমান ৰেগুলেটৰী সাপোৰ্টৰ ব্যৱস্থাৰ কথা কৈছে এক্সপাৰ্টস বুৰে ঠিক আছে লাইক আৰু কিছুমান ইস্যু যেনেকৈ গ্ৰীণ ওয়াশিং পৰীক্ষাত এই ইউপিএসসিৰ পৰীক্ষাত ইউপিএসসি সিএসসি পৰীক্ষাত আই থিংক 2022 ইউপিএসসি সিএসসি পৰীক্ষাত আপোনাৰ গ্ৰীণ ওয়াশিং কি হয় আহিছিল ঠিক আছে গ্ৰীণ ওয়াশিং মানে হল যে ফৰ এক্সাম্পল এনেকুৱাকে দেখুৱা হয় যে আমি আপোনাৰ টকাটো হেতু কাৰণে লোনত লৈ আছো সেই টকাৰ সহায়ত আমি কিবা গ্ৰীণ প্ৰজেক্টত ইনভেস্ট কৰিম বাট তাহাতি এনে জাস্ট দেখায় ঠিক আছে জাস্ট দেখায় যে আমি গ্ৰীণ প্ৰজেক্টত ইনভেস্ট কৰিম তাহাতি আকৌ গ্ৰীণ প্ৰজেক্টত নহয় যি জায়গাত ইনভেস্ট কৰি দিয়ে হেতু কয় গ্ৰীণ ওয়াশিং ঠিক আছে গ্ৰীণ ওয়াশিং যে আমি দেখাই আছো যে হয় আমি গ্ৰীণ মানে গ্ৰীণ কামৰ কাৰণে ব্যৱহাৰ কৰিম কিন্তু একচুয়ালি গ্ৰীণ কামৰ কাৰণে ব্যৱহাৰ নকৰো হেতু কয় গ্ৰীণ ওয়াশিং তো এই ইস্যুবোৰক এড্ৰেছ কৰাৰ কাৰণে এক্সপাৰ্টে ৰিকমেন্ড কৰিছে ওকে তো এইটো কথা আছিল আমাৰ নেক্সট আছে যে আমাৰ যেটো অয়েল প্রাইস আছে অয়েল প্রাইসত ইন্টারন্যাশনাল অয়েল প্রাইসত সার্জ মানে বৃদ্ধি পোৱা দেখা গৈছে এইটো আৰ্টিকেলত কি কৈছে আমি ডিসকাস কৰিম এতিয়া ওকে কনটেক্সট কি হয় চাও আমি সকলোৱে জানো যে ইজৰাইল আৰু ইৰানৰ যেটো কনফ্লিক্ট হৈ আছে ইজৰাইল আৰু ইৰানৰ যেটো কনফ্লিক্ট হৈ আছে তাৰ কাৰণে দেখা গৈছে যে যেটো ক্ৰুড অয়েলৰ যেটো প্রাইস আছে হেতু কষ্টলিয়াৰ হৈ গৈছে আমি সকলোৱে জানো যে ইৰান ইজ দা country who produce crude oil ঠিক আছে আৰু ইৰানৰ পৰাও আমি কি কৰো যে অয়েল যেটো আছে ক্ৰুড অয়েল ইম্পোর্ট কৰো যেহেতু ইৰান যেটো আছে ইজৰাইলৰ লগত আমাৰ কনফ্লিক্টত ইনভলভ হৈ আছে হেতু কাৰণে কষ্টলিয়াৰ হ'ব বুলি মানে এক্সপার্টে আমাৰ মানে এক্সপার্টে কৈছে ঠিক আছে তো কিমান কষ্টলিয়াৰ হ'ব আমি যদি ইয়াত চাও যে এই আৰু ইয়াত হেতু লিখা আছে যেটো টেনশন হৈ আছে বিটুইন ইৰান আৰু ইজৰাইল তাৰ কাৰণে মেইনলি কি হৈ আছে দেখা গৈছে যে আমাৰ যেটো পাৰ বেৰেল আমাৰ মেইনলি যেটো অয়েল আহে হেতু বেৰেলত আহে ঠিক আছে এই ডাঙৰ আমাৰ যিমানবোৰ ট্যাঙ্কি আছে ন হেইবোৰক বেৰেল বুলি কয় ঠিক আছে তো পাৰ বেৰেল $90 পাৰ বেৰেল হৈ গৈছে অয়েলৰ প্রাইস এতিয়া মার্কেটত ইন্টারন্যাশনাল মার্কেটত ঠিক আছে যেহেতু ইন্ডিয়া এটা ওয়ার্ল্ডৰ মোস্ট ইম্পোর্ট ডিপেন্ডেন্ট হয় অয়েলৰ ক্ষেত্ৰত মোস্ট ইম্পোর্ট ডিপেন্ডেন্ট হোৱাৰ কাৰণে ইন্ডিয়াই যেটো এই হায়াৰ প্রাইসেছৰ যেটো পিঞ্চ আছে হেতু ফিল কৰিব বুলি কৈছে ঠিক আছে ওকে যদি আমি চাও ইন্ডিয়াৰ পজিশন ওয়ার্ল্ডত এটো আপোনালোকে এই ফ্যাক্ট মনত ৰাখিব লাগে যে ইন্ডিয়াই
থাৰ্ড লাৰ্জেষ্ট কনজিউমাৰ হয় ক্ৰুড অইলৰ ক্ষেত্ৰত গোটেই ৱৰ্ল্ডৰ ভিতৰত ইণ্ডিয়া থাৰ্ড লাৰ্জেষ্ট ক্ৰুড অইল কনজিউমাৰ হয় আৰু আমাৰ মেইন যিমানখিনি অইলৰ ৰিকুৱাৰমেণ্ট আছে তাৰ 85% আমি ইম্পৰ্টৰ পৰা আনো ঠিক আছে বাহিৰৰ দেশৰ পৰা আমি 85% আমি ইম্পৰ্টৰ পৰা আনো সেইটো কাৰণে আমাৰ কাৰণে অইল আমাৰ যদি প্ৰাইচ বাঢ়ি যায় অইলৰ যদি প্ৰাইচ বাঢ়ি যায় তেতিয়াহ'লে বহুত দিগদাৰ হৈ যায় ইণ্ডিয়াৰ কাৰণে ঠিক আছে তো এইটোৱে সৰু এটা আমাৰ আৰ্টিকেল আছিলে আপোনালোকে এই মেইনছৰ কুৱেশ্যনটো এটেম্প কৰিব পাৰে দ্য কুৱেশ্যন অফ ইণ্ডিয়াছ এনাৰ্জি সিকিউৰিটি যেটো কোয়েশ্চন আছে ইন্ডিয়ান এনাৰ্জি সিকিউৰিটিৰ হেতুৱে কনস্টিটিউট দ্য মোস্ট ইম্পৰ্টেন্ট পাৰ্ট অফ ইণ্ডিয়াছ ইকোনমিক প্ৰগ্ৰেছ ইণ্ডিয়াৰ ইকোনমিক প্ৰগ্ৰেছত যেটো ইণ্ডিয়াৰ এনাৰ্জি সিকিউৰিটি আছে হেতুৱে মোস্ট ইম্পৰ্টেন্ট পাৰ্ট কনস্টিটিউট কৰে বুলি কৈছে এই আপোনাৰ এই কনটেক্সটত আমাক এনালাইজ কৰিব দিছে যে ইণ্ডিয়াছ এনাৰ্জি পলিচি কৰ্পোৰেচন যেটো ইণ্ডিয়াৰ এনাৰ্জি পলিচি কৰ্পোৰেচন আছে ৱেষ্ট এছিয়ান কাণ্ট্ৰিজবোৰৰ লগত যেটো ইণ্ডিয়াৰ এনাৰ্জি পলিচি কৰ্পোৰেচন আছে তাক এনালাইজ কৰিব কৈছে 250 ৱৰ্ডছত প্লিজ আপোনালোকে এই আনসাৰটো লিখিব আনসাৰটো লিখাৰ পিছত আমালৈ সেন্ড কৰিব আমি চেক কৰিও দিম ঠিক আছে ওকে সো আমাৰ যেটো নেক্সট আৰ্টিকেল আছে নেক্সট আৰ্টিকেল কি হয় চাও ৰাৱান্ডা প্ল্যান অফ দা ইউকে এটা প্ল্যান বনাইছে ৰাৱান্ডা প্ল্যান এই প্ল্যানটো কি ঠিক আছে ওকে সো আমি চাও আহক ৰাৱান্ডা প্ল্যান নো কি ইউকে তো মেইনলি কি হয় যে ইউকে ইউৰোপৰ বহুত গিটা কান্ট্ৰিজৰ পৰা ইউকে লৈ বহুত গিটা মাইগ্ৰেন্টস ঠিক আছে আমাৰ দেশত যেনেকে মাইগ্ৰেন্টৰ প্ৰবলেম আছে বাংলাদেশৰ পৰা পাকিস্তানৰ পৰা মাইগ্ৰেন্টস আহে অসমতো প্ৰবলেম আছে বাংলাদেশী মাইগ্ৰেন্টস বহুত দেখি পোৱা যায় এই মাইগ্ৰেন্টছবোৰৰ কাৰণে ইউকে কি কৰিছে যে ইউকে যেতিয়া দেখিব যে এখিনি মাইগ্ৰেন্ট বাহিৰৰ দেশৰ পৰা আহিছে তাহাতক মেইনলি কি কৰিব তাহাতক এটা ডাঙৰ প্লেনত ভৰাই পিনে এই যেটো আফ্ৰিকাৰ এটা কান্ট্ৰি আছে এই ৰাৱান্ডাত পঠাই দিব ঠিক আছে ৰাৱান্ডাত পঠাই পিনে তাৰ পিছত তাহাঁতি যি বিচাৰিছে এসাইলাম বিচাৰিছে যে আমাক থাকিবলৈ জাগা দিয়ক তাত ডিসাইড হ'ব বস্তুবোৰ ঠিক আছে তো দিস ইজ ৰাৱান্ডা প্ল্যান অফ দা ইউকে ঠিক আছে তো এইটোই কথা যেটো ব্ৰিটিছ পাৰ্লিয়ামেন্ট আছে তাহাঁতি এটা ল বনোৱাবলৈ চেষ্টা কৰি আছে যাতে যিমানখিনি মাইগ্ৰেন্টস আছে যাহাঁতি এসাইলাম বিচাৰি আছে তাহাঁতক ৰাৱান্ডা ডিপোৰ্ট কৰাৰ কাৰণে তো এনেকুৱা ধৰণৰ এটা ল আপোনাৰ ইউকে গভৰ্ণমেণ্টে বনাই আছে ঠিক আছে এই যেটো আপোনাৰ প্ৰাইম মিনিষ্টাৰ আছে ইউকে ঠিক আছে ঋষি সোনক তেও ইন্ডিয়ান হয় ঠিক আছে তো ইন্ডিয়ান অৰিজিনৰ হয় তেও হিউজ পলিটিক্যাল ক্যাপিটাল ইনভেস্ট কৰিছে এই যেটো ৰাৱান্ডা স্কিম আছে আৰু যেটোৰ সাকসেস অৰ ফেলিয়াৰে তেওঁৰ যেটো পলিটিক্যাল পাৰ্টি আছে তাৰ কাৰণে বহুত বেছি ক্ৰুচিয়াল হয় বুলি লিখিছে এই আৰ্টিকেলটোত ঠিক আছে তো এই তেওঁ প্ৰমিস কৰিছে যে এই যেটো ইউকেৰ প্ৰাইম মিনিষ্টাৰ আছে ইউকেৰ প্ৰাইম মিনিষ্টাৰে প্ৰমিস কৰিছে যে যেটো এই স্কিম আছে এই স্কিমৰ পৰা যেটো মাইগ্ৰেন্টৰ প্ৰবলেম হৈ আছে ইউকেত হেতুৰ যেটো এটা সলিউশন পাৰ্টিকুলাৰ এটা সলিউশন ওলাব ওকে নেক্সট হল কনসার্ন কি আছে সক এনেকুৱা ধৰণৰ প্লেনৰ কাৰণে কি হৈছে যিমানবোৰ আপোনাৰ হিউম্যান ৰাইটস অৰ্গানাইজেশন আছে ৰিফিউজি অৰ্গানাইজেশন আছে তাহাঁতি হিউম্যানিটেৰিয়ান কনসার্ন ৰাইজ কৰিছে এই ৰাৱান্ডা প্লেনত তে এনেকুৱা কৰিলে কেনেকুৱা হ'ব মানুহ হিউম্যান হিচাপে কনসিডাৰ নকৰে তাহাঁতক যদি আহি পিনে জেটত সোমাব আৰু সোমাই পিনে ৰাৱান্ডাত ডিপোৰ্ট কৰি দিব তো এনেকুৱা ধৰণৰ কাৰণে আপোনাৰ যিমানখিনি হিউম্যান ৰাইটস আৰু ৰিফিউজি অৰ্গানাইজেশনস আছে তাহাঁতি হিউম্যানিটেৰিয়ান কনসার্ন ৰাইজ কৰিছে অলৰেডি ঠিক আছে তো এইখিনিও আমি ডিসকাস কৰিলো দোজ কামিং টু ব্ৰিটেন উইল বি ট্ৰান্সপোৰ্টেড টু ৰাৱান্ডা where the Rwanda government will declare their asylum claim Rwanda government he decide koribo asylum claims kini ঠিক আছে তো এটু আসলে আর্টিকেল নেক্সট আর্টিকেল হল আঙ্গারা A5 এটু কি হয় আমি চাম ঠিক আছে ওকে এই যেটো মিশন আছে আপোনাৰ আঙ্গারা A5 এটু এটা মেইনলি আপোনাৰ ৰকেট লঞ্চাৰ হয় ঠিক আছে আমাৰ যেনেকৈ ইণ্ডিয়াৰ ৰকেট লঞ্চাৰ আছে যেনেকৈ PSLV GSLV তাহাঁতি ৰকেট লঞ্চাৰ হয় যিয়ে স্যাটেলাইটক বা কেতিয়াবা মানুহক আপোনাৰ যেটো স্পেস আছে স্পেসলৈ লৈ যায় সিমিলারলি আমাৰ যেটো ৰাছিয়া আছে ৰাছিয়াৰ ৰকেট এটু এটা লঞ্চাৰ হয় আঙ্গারা A5 পৰীক্ষাত আহিব আঙ্গারা A5 আপোনাৰ মানে যেটো আছে স্পেস প্ৰগ্ৰাম আছে হেতু কোনটো কান্ট্ৰিৰ হয় ৰাছিয়াৰ হয় চাইনাৰ হয় ইউকেৰ হয় এনেকুৱা ধৰণে আহিব ঠিক আছে ওকে এটু বেলিমছৰ কাৰণে মেইনলি ইম্পৰ্টেন্ট হয় এইটোৱে আপোনাৰ যেটো প্ৰথম আঙ্গারা প্ৰজেক্ট আছে ৰাছিয়াই প্ৰথম 1991ত লঞ্চ কৰিছিল যেটো আঙ্গারা A5 যেটো আমি পঢ়ি আছো হেতুৱে মেইনলি যেটো ৰাছিয়াৰ যেটো proton launcher আছে proton launcher তাক রিপ্লেস কৰিব হেতু এটা রকেট আছিল ঠিক আছে proton launcher কার হয় হেতু দিব পারে ওকে তার পিছত এই যেটো আঙ্গারা
A5 আছে আংগাৰা A5ৰ যিটো কাৰ্গো কেপাবিলিটি আছে যিটো লৈ যোৱাৰ ক্ষমতা আছে ওপৰলৈ সেইটোৱে মেইনলি আপোনাৰ মডুল ডেলিভাৰ কৰাত সহায় কৰিব যিটো ৰাইভেল আপোনাৰ ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন আছে এতিয়া ফৰ এক্সাম্পল US-ৰ এটা ইণ্টাৰনেশ্যনেল US আৰু বহুতকেইটা কাণ্ট্ৰি মিলি পিনে এটা ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন বনাইছে ঠিক আছে ইনফেক্ট তাত ৰাছিয়াও আছিলে তো ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন যেটো মেইনলি US ডমিনেটেড বুলি কোৱা হয় সেইকাৰণে ৰাছিয়াই কি কৰিছে নিজৰ এটা স্পেচ ষ্টেচন US-ত মানে যেটো স্পেচ আছে স্পেচত বনাবলৈ ট্ৰাই কৰি আছে সেই স্পেচ ষ্টেচনটো বনোৱাৰ কাৰণে যিবোৰ মডুল আছে সেই ডেলিভাৰ কৰাত এই যেটো আংগাৰা A5 আছে এই ৰকেট লঞ্চাৰে সহায় কৰিব বুলি কৈছে ঠিক আছে ওকে তো আমাৰ ইণ্ডিয়ান কনটেক্সটৰ পৰা আমি এই কোৱেশ্চনটো ডিসকাস কৰিব পাৰো 150 ওয়ার্ডস যেটো 10 মাৰ্কছৰ কাৰণে থাকে ডিসকাস দ্য সিগনিফিকেন্স অফ দ্য স্পেচ পাৱাৰ ফৰ ইণ্ডিয়া হেতু আপোনালোকে লিখি পিনে আমাক সেন্ড কৰিব লাগে ওকে তো আজি এনএমএছত ইমানে ওকে তো আপোনালোকে ভালদৰে এইখিনি টপিক যিমানখিনি পঢ়ালো সেইখিনি ৰিভাইজ কৰিব লাগে আৰু যদি কিবা কোৱেৰি আছে আমালৈ সেন্ড কৰিব লাগে বা কমেন্ট সেকশনতো মেনশন কৰিব পাৰে থ্যাংক ইউ সো মাচ